নমস্কাৰ। আজি অসমৰ ৰাজনীতিৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ লৈ আহিছোঁ। ইয়াত প্ৰথম প্ৰশ্নটো হৈছে অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ কোনগৰাকী মুখ্যমন্ত্ৰীৰ কাৰ্যকালত স্থানান্তৰ কৰা হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে: গোপীনাথ বৰদলৈ, শৰৎ চন্দ্ৰ সিংহ, গোলাপ বৰবৰা আৰু অপশ্যন ডি দিয়া আছে মহেন্দ্ৰ মোহন চৌধুৰী। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, শৰৎ চন্দ্ৰ সিংহ। অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ শৰৎ চন্দ্ৰ সিংহৰ কাৰ্যকালত স্থানান্তৰ কৰা হয়। অসম চুক্তি কোন চনত স্বাক্ষৰিত কৰা হৈছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: 1975 চনত, 1982 চনত, 1985 চনত, অপশ্যন ডি দিয়া আছে 1990 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 1985 চনত। অসম চুক্তি 1985 চনত স্বাক্ষৰিত কৰা হৈছিল। তলৰ কোনটো সাংস্কৃতিক প্ৰকল্প অসম চুক্তিৰ ফলশ্ৰুতিত স্থাপন কৰা হৈছিল? ইয়াত তিনিটা অপশ্যন দিয়া আছে: ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ, শংকৰদেৱ কলাক্ষেত্ৰ, মাধৱদেৱ কৃষ্টি সমাজ। এই তিনিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, শংকৰদেৱ কলাক্ষেত্ৰ। শংকৰদেৱ কলাক্ষেত্ৰ অসম চুক্তিৰ ফলশ্ৰুতিত স্থাপন কৰা হৈছিল। তলত উল্লেখ কৰা কোনগৰাকী আটাইতকৈ কম কাৰ্যকালৰ বাবে অসমৰ মুখ্যমন্ত্ৰী আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে: গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, ডক্টৰ ভূমিধৰ বৰ্মন, অপশ্যন ডি দিয়া আছে গোলাপ বৰবৰা। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ডক্টৰ ভূমিধৰ বৰ্মন। ডক্টৰ ভূমিধৰ বৰ্মন অসমৰ আটাইতকৈ কম কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী আছিল। তলৰ কোনগৰাকীক অসমৰ প্ৰথম লোকায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে: ন্যায়াধীশ টি.চি. দাস, ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ এছ.পি. শৰ্মা, অপশ্যন ডি দিয়া আছে উল্লেখিত এটাও নহয়। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ন্যায়াধীশ টি.চি. দাস। ন্যায়াধীশ টি.চি. দাসক অসমৰ প্ৰথম লোকায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছিল। অসমৰ মুঠ উন্নয়ন খণ্ডৰ সংখ্যা কিমানটা? ইয়াত চাৰিটা অপশ্যন দিয়া আছে: 219টা, 222টা, 119টা, 122টা। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 219টা। অসমৰ মুঠ উন্নয়ন খণ্ডৰ সংখ্যা হৈছে 219টা। অসম চুক্তি স্বাক্ষৰৰ সময়ছোৱাত দেশৰ প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: অটল বিহাৰী বাজপেয়ী, মনমোহন সিং, ইন্দিৰা গান্ধী, অপশ্যন ডি দিয়া আছে ৰাজীৱ গান্ধী। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ৰাজীৱ গান্ধী। অসম চুক্তিৰ স্বাক্ষৰৰ সময়ছোৱাত দেশৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী। বি.টি.এ.ডি. অঞ্চলত বৰ্তমান কেইখন জিলা আছে? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: 3খন, 4খন, 5খন, 7খন। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 5খন। বি.টি.এ.ডি. অঞ্চলত বৰ্তমান 5খন জিলা আছে। অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: আনোৱাৰা তাইমুৰ, কনকলতা বৰুৱা, নিৰ্মলপ্ৰভা বৰদলৈ, চন্দ্ৰপ্ৰভা শইকীয়ানী। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, আনোৱাৰা তাইমুৰ। অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী আনোৱাৰা তাইমুৰ আছিল। অসমত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কোনগৰাকী মুখ্যমন্ত্ৰীৰ দিনত সূচনা কৰা হৈছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: বিমলা প্ৰসাদ চলিহা, গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, তৰুণ গগৈ। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, বিষ্ণুৰাম মেধি।
অসমত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা বিষ্ণুৰাম মেধিৰ দিনত সূচনা কৰা হৈছিল। অসমত পোনপ্ৰথমবাৰৰ বাবে কেতিয়া সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰয়োগ কৰা হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। 1985 চনত, 1990 চনত, 1994 চনত আৰু অপশ্যন ডি দিয়া আছে 2001 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1990 চনত। অসমত পোনপ্ৰথমবাৰৰ বাবে 1990 চনত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰয়োগ কৰা হৈছিল। তলত উল্লেখ কৰা কোনগৰাকী আটাইতকৈ বেছি কাৰ্যকালৰ বাবে অসমৰ মুখ্যমন্ত্ৰী আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে গোপীনাথ বৰদলৈ, অপশ্যন বি দিয়া আছে বিমলা প্ৰসাদ চলিহা, অপশ্যন চি দিয়া আছে মহেন্দ্ৰ মোহন চৌধুৰী, অপশ্যন ডি দিয়া আছে তৰুণ গগৈ। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।